মামায়ে আমাক ভাল ঠগন দিলে। লাখপতিৰ আঁচনি 10,000 পইচাটো দিম বুলি কৈ আজি পৰ্যন্তও নিদিলে। দহুবন কাটি কৰি অকণমানিসকলক ঘৰৰ মানুহৰ হাতত গতাই মেলে মিটিঙে কত যে ঘূৰিলো অ। কিমান যে ঘৰৰ মানুহৰ পৰা গালি খালো। তথাপিতো এটি আশা 10,000 পাম, কিবা এটা ব্যৱসায় কৰিম। ভবামতে নহ'ল একো। তুমি আমাক ভাল নচোৱালা মামা। আৰু তোমাৰ আঙুলি মূৰত আমি নাচি থাকিলো। আমাৰ মাজত প্ৰায়ে আলোচনা হয় 10,000 টকাটো কেতিয়া দিব, কেতিয়া ঘোষণা কৰিব। কোনোৱে কয় অৰুণোদয় আঁচনি থাকিলে পইচাটো নিদিয়ে, কোনোৱে কয় 4চকীয়া বাহন থাকিলে পইচাটো নাপাব, আৰু কোনোৱে কয় গছজোপা ডাঙৰ হৈ বিক্ৰী কৰিলে এই পইচা পাব বুলি মামায়ে কৈছে। ইচ ৰাম, কিমান যে সমালোচনা। সেই যে ঘৰে ঘৰে গৈ বৃক্ষ ৰোপণ কৰি ফটো আপলোড কৰি সময়বোৰ নষ্ট কৰিলো যে। অমৃত কলহ লৈ ঘৰে ঘৰে গৈ মাটি তুলিলো, সেইবোৰ আমি জানো আকৌ ঘূৰাই পামনে? সেই তেতিয়াৰ কৰা খৰচবোৰ আৰু মূল্যৱান সময়বোৰ। ঘৰৰ গালিবোৰ আওকাণ কৰি ফটো আপলোড কৰিছিলো ঘৰে ঘৰে গৈ। এটাই মাথো দেখায় ছাৰ্ভে ডাউন। আকৌ ট্ৰাই কৰোঁ, ছাৰ্ভে ডাউন। কিমান যে মাথা নষ্ট হৈছিল। এতিয়াই আশা 10,000টো পাম, কিবা কামত খটাম। গাঁৱৰ সহজ সৰল মানুহ আমি। আপোনাৰ কূটনীতি বুজি নাপাওঁ। নিৰ্বাচন আহি আছে মামা। নিৰ্বাচন অহাৰ সময়ত উন্নয়নমূলক আঁচনি ঘোষণা কৰিয়ে থাকা। আমি হ'লে একো সুবিধা নাপাওঁ। দুখীয়াৰ হোৱা বাবে হয়তো তোমাৰ বাছনিত নামেই নুঠে। উঠেগৈ সেই বৰমূৰীয়াসকলৰহে নাম। তোমাৰ কথাত ভুল গৈ তোমাৰ পক্ষ লওঁ। তোমাৰ ফুলজাৰি মৰা ভাষণত পতিয়ন গৈ আশাবোৰ বাঢ়ি গৈয়ে থাকে। দিম ক'লে আশা থাকে, কাটিম ক'লে ভয় থকাৰ দৰে আশাবোৰ সপোনবোৰ বাঢ়ি আমাৰ গৈয়ে থাকে। তোমাৰ আশা নকৰাই ভাল মামা। আমাক আঁচনিও নালাগে। আঁচনিবোৰ বন্ধ কৰি বজাৰত যিহে বস্তুৰ দাম, সেই বস্তুৰ মূল্য কমাই দিয়ক মামা। তেতিয়াহে আমি মুক্ত মনে উশাহ ল'ব পাৰিম।